নমস্কাৰ, বিশেষভাৱে সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৭ম জিলা সন্মিলনখনি দুদিনীয়া কাৰ্যসূচীৰে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰমশালাত সফলতাৰে সম্পন্ন হয়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৭ম জিলা সন্মিলনখনি দুদিনীয়া কাৰ্যসূচীৰে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰ্মশালাত সফলভাৱে সম্পন্ন হৈ যায়। এই উপলক্ষে ২৩ আগষ্ট পুৱা ১০ বজাত পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, ১১ বজাত শোভাযাত্ৰা আদি কাৰ্যসূচী ৰূপায়ণ হৈ বিয়লি ১ বজাত এখন মুকলি সভা অনুষ্ঠিত হয়। আপোনালোকে নিশ্চয় জানে যে আমাৰ সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন মানে অসমৰ নিৰ্মাণ ক্ষেত্ৰত যিসকল কাম কৰা শ্ৰমিক, আপোনাৰ ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰীকে ধৰি যিকোনো নিৰ্মাণ ক্ষেত্ৰত কাম কৰা শ্ৰমিকৰ আমি এটা সংগঠন। আমাৰ সংগঠনটো ২০০২ চনত আৰম্ভ হৈছিল আৰু এই সংগঠনে এটা গণতান্ত্ৰিক ভিত্তিতে আমি কাম কাজ কৰোঁ। আমি প্ৰতি ৩ বছৰৰ মূৰত আমাৰ সন্মিলন হয় আৰু এই সন্মিলন আমাৰ এইবাৰ ৰাজ্যিক সন্মিলন ঢেকীয়াজুলি, শহীদনগৰীৰ ঢেকীয়াজুলিত আমাৰ অহা ২২ আৰু ২৩ ছেপ্টেম্বৰত হ'ব। আৰু সেই উপলক্ষে অসমৰ প্ৰতিখন জিলাতে আমাৰ কমিটি আছে আৰু এই কমিটিবিলাকৰ এতিয়া আমাৰ সন্মিলন অনুষ্ঠিত হৈছে। আজি গোলাঘাট জিলাৰ এই সন্মিলন আৰু এই সন্মিলনত আহি আমি দেখিলোঁ যে অসমৰ অন্যান্য জিলাৰ লগতে গোলাঘাটৰ নিৰ্মাণ ক্ষেত্ৰত কাম কৰা শ্ৰমিকসকল ঐক্যবদ্ধ হৈছে আৰু শ্ৰমজীৱী মানুহৰ যি ঐক্য, এই ঐক্য গঢ়ি তোলাৰ কাৰণে তেওঁলোকে মানে ব্যৱস্থা গ্ৰহণ কৰি আগবঢ়াই আছে। এতিয়া আমি এই সন্মিলনৰ মাজেদি ৰাইজক ক'ব বিচাৰি আছোঁ যে বৰ্তমান আমাৰ অসমত শ্ৰমজীৱী মানুহে এটা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই হ'ল প্ৰত্যাহ্বান যে আমাৰ শ্ৰমিকসকলৰ যিবিলাক উপযুক্ত মজুৰি আমি পোৱা নাই, তাৰ কাৰণে আমাৰ দেশৰ চৰকাৰে বা ৰাজ্যখনৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। য'ত আমি কম মজুৰিৰে চলি থাকিব লগা হৈছে, আজি বস্তু বাহিনীৰ তীব্ৰ হাৰত দাম বৃদ্ধি হৈছে। তেনেকুৱা এটা অৱস্থাত শ্ৰমিকসকলে এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈ আছে। একেদৰে ডাঙৰ সমস্যা হৈছে নিৰ্মাণ শ্ৰমিকসকলৰ আমাৰ সামাজিক সুৰক্ষা। ইয়াৰ কাৰণে আমি বহু আন্দোলন সংগ্ৰাম কৰিলোঁ, যাৰ বিনিময়ত নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ হ'ল। কিন্তু কল্যাণ পৰিষদ হোৱাৰ পিছতো শ্ৰমিকসকলে উপযুক্ত যিবিলাক তেওঁলোকে আইনী সুৰক্ষা পাব লাগে, এইবিলাক তেওঁলোকে পোৱা নাই। গতিকে ইও এটা ডাঙৰ কাৰণে আমাৰ কাৰণে প্ৰত্যাহ্বান। গতিকে এইবিলাক অতিক্ৰম কৰাৰ কাৰণে আমি ইয়াতে আলোচনা বিলোচনা কৰোঁ। একেধৰণে আজি আমাৰ শ্ৰমিকসকলৰ পৰা ডাঙৰ প্ৰত্যাহ্বান এইটো হ'ল চৰকাৰে সৃষ্টি কৰিছে। এইটো হ'ল যে শ্ৰমিকসকলৰ কাৰণে যিবিলাক আইন কানুন আছিল আমাৰ দেশৰ শ্ৰমজীৱী মানুহৰ কাৰণে, এই আইনবিলাকো তেওঁলোকে কোডত ৰূপান্তৰিত কৰিছে, যাৰ ফলত আজি শ্ৰমিকসকলে দীৰ্ঘ বছৰ ধৰি যিবিলাক আইনৰ সুবিধা পাইছিল, বিশেষকৈ আমাৰ নিৰ্মাণ শ্ৰমিকসকলেও যিবিলাক আইনীভাৱেই আমি অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ হৈছিল, এই পৰিষদো যে অহা দিনত থাকিব তাৰো কোনো আজি গেৰাণ্টি নোহোৱা হৈ পৰিছে। অৰ্থাৎ নিৰ্মাণ শ্ৰমিক কল্যাণ আইনখনে তেওঁলোকে ৰূপান্তৰ কৰি এতিয়া তেওঁলোকে কোড কৰিব বিচাৰিছে। গতিকে এটা আমাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান। এই ক্ষেত্ৰতো আমাৰ এই মিটিঙত আলোচনা হ'ব। একেধৰণে আজি শ্ৰমিক কৰ্মচাৰীসকলৰ ওপৰত নানান ধৰণৰ অত্যাচাৰ বাঢ়িছে। বিশেষ আপোনালোকে দেখিছে যে শ্ৰমিকসকলৰ মাজত কেনেকৈ ভাগ বিতৰণ কৰাৰ মাজে বিভিন্ন জাতি ধৰ্মৰ নামত আজি শ্ৰমিকসকলক ভাগ কৰাৰ কাৰণে ষড়যন্ত্ৰ চলিছে। যি সময়ত চৰকাৰে আমাৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰিব লাগে, শ্ৰমিকসকলক আইনগতভাৱে তেওঁলোকে যিবিলাক সুবিধা প্ৰদান কৰিব লাগে এইবিলাক প্ৰদান কৰিব লাগে, চৰকাৰৰ এইবিলাক দায়িত্ব। কিন্তু সেইবিলাক নকৰি আজি চৰকাৰে কেনেকৈ শ্ৰমিকসকলৰ একতা ধ্বংস কৰিব পাৰে আৰু বেছি শোষণ কৰিব পাৰে, তাৰ কাৰণে ষড়যন্ত্ৰ লিপ্ত হৈছে। আজি আমাৰ উজনি অসমত যি ধৰণৰ ঘটনাবিলাক ঘটি আছে, আমি আমাৰ সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ক্ষেত্ৰত বেয়া পাইছোঁ। আমি কৈছোঁ যে আমাৰ কাম কৰি খোৱা মানুহ এইসকলক যি জাতি যি ধৰ্মৰে মানুহ নহওক, কোনো ক্ষেত্ৰতে কোনো ব্যক্তিয়ে যাই কিনে তোমাৰ কি ধৰ্ম, তোমাৰ কি জাতি, তুমি ক'ত থাকা, এই ধৰণৰ সুধিলে কাৰো অধিকাৰ নাই। আপোনাৰ যদি সন্দেহ হৈছে, আমাৰ দেশৰ ৰাষ্ট্ৰ ব্যৱস্থা আছে, আমাৰ দেশৰ পুলিচ মিলিটাৰী আছে, আমাৰ দেশৰ আইন আছে, এই আইনৰ ভিত্তিত তেওঁ কৰিব পাৰে। তাৰ কাৰণে আমাৰ চৰকাৰৰ দায়িত্ব। কিন্তু এই চৰকাৰখনে এই ধৰণৰ কোনো দায়িত্ব পালন নকৰি কিছুমান ধৰা হ'ল এই ধৰণৰ মানুহক বিভিন্ন জাতিৰ নামত যিবিলাক সংগঠন কৰিছে, এই ধৰণৰ এইবিলাক আচলতে আমাৰ অসমীয়া জাতিটোৰ ওপৰতে অপমান হৈছে আজি। কাৰণ এই জেগাত যি ধৰণে এই কথাবিলাক আহিছে, আজি নামনি অসম বা বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ অন্যান্য ঠাইতো এইটো কথা লৈ কিনে কোনো ভাল পোৱা নাই, এটা অভদ্ৰামী কৰাৰ দৰে হৈছে। গতিকে স্বাভাৱিকভাৱে আমাৰ দেশৰ চৰকাৰ আছে, প্ৰশাসন আছে, এইবিলাকে এই কামবিলাক কৰিব লাগিব। তাকে নকৰি আমাৰ মাজত বিভেদ সৃষ্টি কৰাৰ কাৰণে যি ধৰণৰ ষড়যন্ত্ৰ নামিছে, এইটো আচলতে কোনো কাৰণতে অসমীয়া মানুহে সমৰ্থন কৰা নাই। ইতিমধ্যে শিৱসাগৰ, যোৰহাট এইবিলাকৰ ৰাইজে নাগৰিক সভা পাতি কিনে এইবিলাকৰ প্ৰতিবাদো কৰিছে। তাৰপিছতো এইবিলাক ঘটনা চলি আছে, আমি এইটো প্ৰতিবাদ কৰিছোঁ। এনেকুৱা কাম কেতিয়াও হ'ব নালাগে। আৰু যেই ধৰণৰ কামবিলাক চলিছে এতিয়া অশিক্ষিত মানুহৰ কাম, এনেকুৱা আমাৰ অসমীয়া ৰাইজ
জাতি অশিক্ষিত নহয়, ভদ্ৰ মানুহ এতিয়াও আছে, জানা শুনা মানুহ, আৰু এইবিলাক বন্ধ কৰিব লাগে। এতিয়া তাৰোপৰি আমাৰ এই ধৰণৰ যিবিলাক কামবিলাক কৰিছে এইবিলাক আমি দেখা পাই আছোঁ যে আমাৰ স্বয়ং আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কৈ আছে ইপিনত দেখি আপোনাৰ BTD নিৰ্বাচন যিবিলাক ময়ে কৰিব দিছে, কেনেকুৱা কথা এইটো? ইমান মানে এইটোতো আপুনি দেখি আছে যে এতিয়া প্ৰকৃতাৰ্থত নীতিগতভাৱে বা বিজ্ঞানসন্মতভাৱে যিসকলে যুক্তি চৰকাৰক দেখুৱাইছে বা তেওঁলোকে যিবিলাক কৰ্মকাণ্ড কৰি আছে এইবিলাকৰ খণ্ডন কৰি আছে, দেখুৱাই দিছে যে প্ৰকৃতাৰ্থত এইবিলাক নহয়, সেইসকলৰ ওপৰত নানান ধৰণে চৰকাৰে আক্ৰমণ আছে। আনকি আজি কবিতা লিখলি, এটা গল্প লিখলি, যিবিলাকৰ জৰিয়তে মানুহ সচেতন কৰা হয় সেইবিলাকৰ ওপৰতেই চৰকাৰে প্ৰতিবন্ধক লগাইছে আৰু এই ধৰণৰ যিসকলে কৈ আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ আছে। এতিয়া চৰকাৰে নিজে আকৌ আইন আনি আছে যে চৰকাৰৰ বিৰুদ্ধে কথা ক'লেই বা চৰকাৰৰ বিৰুদ্ধেতো আমি ক'ব যাওঁ, চৰকাৰৰ নীতিৰ বিৰুদ্ধে কৈ আছে যে এই নীতিৰ ফলত আমাৰ ক্ষতি হ'ব, এইটো পৰিৱৰ্তন কৰিব লাগে, ভাল নিয়ম গ্ৰহণ কৰিব লাগে। এইটো কৰিব যাওঁতেই তেওঁলোকে মানে আজি আমাৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ বাঢ়িছে। আজি আপুনি ধৰক মিটিং কৰিব নোৱাৰে। আজি গুৱাহাটীত আমি শ্ৰমিকসকলে এটা সময়ত আমি প্ৰচেচন কৰিছিলোঁ, ৰাইজক সচেতন কৰা শ্ৰমিকসকলে আমাৰ খুব ৰাইজৰ ওচৰত উত্থাপন কৰাৰ কাৰণে আমি সমদল কৰিছোঁ। এতিয়া বিজেপি চৰকাৰ অহাৰ পিছত আপুনি ৰাস্তাত ওলাব নোৱাৰে। আজি ইয়াতে মই প্ৰশাসনক ধন্যবাদ জনাইছোঁ, এটা সম্ভৱতঃ পাৰ্মিশ্যনো লৈছে, পাৰ্মিশ্যনৰ নামতো আজি আপোনাৰ ৰাইজ এনেকৈ মিটিঙে কৰিব নাই। গতিকে মিটিং কৰা, কথা কোৱা এইবিলাকৰ ওপৰত নানান ধৰণৰ প্ৰতিবন্ধকতা বিজেপি চৰকাৰে অৰ্থাৎ গণতান্ত্ৰিক ব্যৱস্থাটোৱে হৰণ কৰাৰ কাৰণে লাগিছে। গতিকে প্ৰকৃতাৰ্থত যিসকলে মাত মাতিব তাৰ বিৰুদ্ধে অত্যাচাৰ চলিছে, কিন্তু সেই বুলি অসমৰ ৰাইজ বা ভাৰতবৰ্ষ আমাৰ দৰে কাম কৰি খোৱা মানুহেতো মাত নাপাতাকৈ থাকিব নোৱাৰোঁ, কাৰণ আমাৰতো ভাত লাগিব, ভাত নহ'লেতো ভাই পেটত ভোক লাগিবই নাজানে। তাৰ কাৰণে আমি আজি মেল মিটিং ইউনিয়ন কিয় কৰিব লাগে? এইবিলাকতো আমাৰ কৰাৰ দৰকাৰেই নাই। যদি চৰকাৰে ঠিকে থাকে কামবিলাক কৰিলেহেঁতেন, কিন্তু চৰকাৰে তেওঁলোকৰ নিজৰ কাম কাজে দেখুৱাই দিছে যে এইবিলাক তেওঁলোকে নকৰে। তেওঁলোকে আমাৰ দেশৰ ডাঙৰ ডাঙৰ ধনী মানুহ পুঁজিপতি এইবিলাকৰ হৈ কাম কৰিব। আজি যি সময়ত তেওঁ কৈ আছে যে মিয়া অমুক তমুক, সেই সময়ত মিয়াকে পিছত লৈ ঘূৰি আছে যাত টকা থকা মিয়া বা টকা থকা মানুহ, তেওঁলোকে লগত লৈ ঘূৰি আছে। আৰু আমাৰ দৰে গৰীব মানুহক লগাই দিছে, তুমি মিস্ত্ৰী কাম কৰি খোৱা মানুহ, গৰীব মানুহ দেখাতে গম পায় এইবিলাক গৰীব মানুহ, গতিকে সেইবিলাকক তুমি খেদব লাগে, মাৰিব লাগে। এইবিলাক কথাও আমি চিন্তা চৰ্চা কৰিছোঁ যে আমি অসমীয়া মানুহ হিচাপে আমাক সঁচাই লাগে। আমাক কি লাগে? অসমীয়াৰ প্ৰভুত্ব লাগিলে আমাৰ শিক্ষা ব্যৱস্থাটো আমাৰ হাতত লাগে। আজি অসমীয়া যিটো ভাষা এইটো আমাৰ হ'ব লাগে। আজি অসমীয়া ভাষাটো আজি চৰকাৰীভাৱে লাহে লাহে নোহোৱা কৰিব বিচাৰিছে, চব বস্তু ইংৰাজী, আনকি অসমীয়া বহুত স্কুল বন্ধ হৈ যাব ধৰিছে। এইবিলাক ক্ষেত্ৰত আমাৰ মূল কথা। 2 নম্বৰ হ'ল কি যে অসমীয়া ল'ৰা ছোৱালী আজি বাহিৰত কাম কৰিব যাব লগা হৈছে। কি কাৰণত? আজি অসমত ল'ৰা ছোৱালীসকলক যি ধৰণে কামৰ ফলত যিসকল মজুৰি দিব লাগে, কল কাৰখানাবিলাকত যি ধৰণে তেওঁলোকে সুবিধা দিব লাগে, এই সুবিধাটো দিয়া নাই। এইবিলাক তেওঁলোকে দিয়ক। গতিকে অসমৰ প্ৰভুত্ব হ'ব লাগিলে তেতিয়াহ'লে অসমীয়া ৰাইজৰ হাতত অৰ্থনৈতিক ক্ষমতাটো থাকিব লাগে। গতিকে এই কামটো নিশ্চয় কৰক, আমি আশা ৰাখিম। গতিকে এইবিলাক কাৰণতে আজি আমি সন্মিলন পাতিছোঁ। অহা দিনত এইবিলাক লৈ আমি এটা গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম, এই আশা ৰাখি আজি সন্মিলনত আপোনালোকে আহিছে, আপোনালোক ধন্যবাদ জনাইছোঁ। গোলাঘাটৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ। গতিকে আমি ভাবোঁ যে আপোনালোকৰ সহযোগত এই কামবিলাক আমি কৰিব পাৰিম। ধন্যবাদ। সভাত CITU অসমৰ সাধাৰণ সম্পাদক তপন শৰ্মাই নিৰ্মাণ শ্ৰমিকসকলে ভোগ কৰি অহা অভাৱ অভিযোগসমূহ, প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱা, এই ক্ষেত্ৰত চৰকাৰে কোনো আইন গ্ৰহণ নকৰা আদি বিষয়ৰ ওপৰত উদ্দান্ত ভাষণ প্ৰদান কৰে। এইটো নিৰ্মাণ শ্ৰমিক ইউনিয়ন, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন CITUৰ অন্তৰ্ভুক্ত এটা গণতান্ত্ৰিক সংগঠন আৰু এই সংগঠনৰ নিৰ্দিষ্ট সময় ভিত্তিক কাৰ্যকালৰ ভিত্তিত এই সন্মিলন অনুষ্ঠিত হয়। সন্মিলন অনুষ্ঠিত কৰি যোৱা 3টা বছৰৰ কাৰ্যকালৰ পৰ্যালোচনা কৰিব আৰু অহা 3টা বছৰৰ কাৰণে নতুন কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু ইয়াৰ লগে লগে যে আমাৰ যি 3 বছৰীয়া কাৰ্যকাল যিখন জিলা কমিটি, সেই জিলা কমিটিৰ কাৰ্যকালো অন্ত পৰিব আৰু নতুনকৈ এই সন্মিলনতেই নতুন জিলা কমিটি গঠন কৰি নতুন কাৰ্যসূচীৰে নতুন কাৰ্যপন্থা গ্ৰহণ কৰিব। আজি আমাৰ এই সন্মিলনত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক মদন তালুকদাৰ, CITUৰ গোলাঘাট জিলা কমিটিৰ সভাপতি, মুকলি সভাৰ অন্যতম বক্তা ভৱেশ চন্দ্ৰ দত্ত আৰু আমাৰ CITUৰ নেতৃবৃন্দ, নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ জিলা কমিটিৰ নেতৃবৃন্দ উপস্থিত। সন্ধিয়া সন্মিলন
উদ্বোধনী অনুষ্ঠান প্ৰতিনিধি সন্মিলন আদি সম্পন্ন হয়। পিছদিনা পুৱা 9 বজাত প্ৰতিনিধি সন্মিলন অনুষ্ঠিত হৈ CITU অসমৰ গোলাঘাট জিলা সন্মিলনখনি সমাপ্ত ঘটে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।